নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে ভাৰতীয় সেনাক ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদী এই মুহূৰ্তত জনাইছো প্ৰথমটো খবৰে এটা ভয়ংকৰ খবৰ আপোনালোকৰ কাৰণে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সেনাক ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদী জম্মু কাশ্মীৰত বায়ু সেনাৰ কনভয়ত আক্ৰমণ সন্ত্ৰাসবাদী জানিবলৈ পোৱা মতে সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাত শ্বহীদ এজন ভাৰতীয় জোৱান সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুত্বভাৱে আনহাতে আহত হৈছে 4জন জোৱান ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে সেনাই এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় সেনাক ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ ধাৰাবাহিক গুলীচালনাত শ্বহীদ এজন ভাৰতীয় জোৱান আৰু আনফালে দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ শিলাবৃষ্টিৰ লগতে বৰদৈচিলা তাণ্ডৱ ৰাজ্যজুৰি বতৰৰ কালৰূপ অব্যাহত আছে প্ৰবল বৃষ্টিপাত শিলাবৃষ্টি বজ্ৰপাতত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে উজনি নামনি বৰাক সকলোতে অধিক অৱনতি ঘটিছে বতৰৰ আগন্তুক 24 ঘণ্টাত আৰু ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে কাল ধুমুহাৰ সৈতে বজ্ৰমেঘে বৰষুণৰ সতৰ্কবাণী এই মুহূৰ্তত জনাই আছো আজি ৰাজ্যজুৰি য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 8 মে'লৈ জাৰি কৰা হৈছে য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু আনফালে দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ বঙাইগাঁৱত 144 ধাৰা জাৰি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে 144 ধাৰা জাৰি বঙাইগাঁৱত জিলা প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক আৰু আনফালে বাহিৰ কৰিব নোৱাৰিব কোনো ধৰণৰ ৰেলী শোভাযাত্ৰা ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ আতচবাজি আৰু লগত লৈ ফুৰিব নোৱাৰিব কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ নিৰ্বাচনৰ সম্বন্ধীয় বিভিন্ন বেনাৰ পোষ্টাৰ দেৱাল লিখন গুহাৰী বিতৰণ বাধা আৰোপ কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰত 200 মিটাৰ সীমাৰ ভিতৰত স্থাপন কৰিব নোৱাৰিব বুথ কেন্দ্ৰ নিয়ম উলংঘা কৰিলে গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে 144 ধাৰা জাৰি কৰা হৈছে বঙাইগাঁৱত আৰু আনফালে দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠান কাৰ্যালয় কোন জিলাত বন্ধ থাকিব এই মুহূৰ্তত জনাই আছো আপোনালোকক কাইলৈ ৰাজ্যত বন্ধ থাকিব শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অনুষ্ঠিত হোৱা জিলাত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ভোটগ্ৰহণ হ'বলগীয়া প্ৰতিটো সমষ্টিতে বন্ধ থাকিব বিদ্যালয়সমূহ নলবাৰী বৰপেটা কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰটো বন্ধ থাকিব শিক্ষানুষ্ঠান গোৱালপাৰা বৰপেটা বঙাইগাঁও চিৰাং আৰু লগতে বাক্সা ধুবুৰী দক্ষিণ হালমাৰা জিলাত বন্ধ ঘোষণা কৰা হৈছে এই মুহূৰ্তত জনাইছো কাইলৈ ৰাজ্যত বন্ধ থাকিব শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয়সমূহ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অনুষ্ঠিত হোৱা জিলাসমূহত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে আৰু আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ বিধায়ক আৱাসত চুৰিকাণ্ড লৈ গ'ল PSৰ মেগজিন গুলি পোছাক নগদ ধন জনাইছো গুৰুত্বপূৰ্ণ খবৰ দিছপুৰ বিধায়ক আৱাসত চুৰিকাণ্ড চুৰে লুটি নিলে চেয়াৰমেন আলিৰ আহমেদৰ PSৰ সামগ্ৰীসমূহৰ ভিতৰত আছিল মেগজিনৰ লগতে 20 জাই গুলি আছিল আৰক্ষীৰ পোছাক আৰু নগদ 16,000 ধন লুটিলে চুৰে ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত FIR দাখিল কৰা হৈছে PSৰ আনোৱাৰ হুছেইনৰ নামত আছিল মেগজিন আৰু গুলিখিনি আৰু আনফালে দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটো কেতিয়া দিব HSৰ ৰিজাল্ট ঘোষণা কৰিলে AHSEC চেয়াৰপাৰ্চনৰ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁয়ে মন্তব্য কৰিলে HSৰ ৰিজাল্ট কেতিয়া দিব 10 মে'ৰ ভিতৰত ফলাফল ঘোষণাৰ সিদ্ধান্ত লৈছে CBSEৰ ফলাফল ওলাবলৈ এতিয়াও বাকী আছে বুলি তেওঁ মন্তব্য কৰে 93টা বিষয়ক লৈ 4টা স্কিম বিজ্ঞান কলা বাণিজ্য আৰু ভোকেশ্যনেলত আমি পৰীক্ষা অনুষ্ঠিত কৰিছো বুলি মন্তব্য আগবঢ়ালে এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে আপোনালোকে মন্তব্য দেখিবলৈ পাইছো এই নটিফিকেশনখন সম্পূৰ্ণ ভুৱা আৰু মিছা আৰু ভুৱা এখন নটিফিকেশন আমাৰ ৰিজাল্ট প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ